আলাইকুম নমস্কাৰ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম। আজি মই আছোঁ দৰং জিলা নেপালী বজাৰ আৰু এইটো দোকানত বিক্ৰী বাৰ্তা আগতে বহুত ভাল হৈছিল, কিন্তু এতিয়া সিমান ভাল হোৱা নাই। মানে গোটেই বস্তুটো দোকানটো মানে বন্ধ হৈ গৈছে। এতিয়া মই আহিলোঁ যেটো দোকানত এটা হবিবৰ নামৰ মানুহে বান মাৰিছে, মলনা হয় বেয়া মানে কুফৰি কালাম কৰে, তাৰ নামটো হবি। মানে তারও দোকান আছে এটা, হ্যাঁ ইয়াতো দোকান আছে। এই বিয়া বাৰু পাতিছিল, কেইবাটা ওয়াইফ তার গুচি গৈছে। হৈ যন্ত্ৰণাত মানে কি মানে সি কুফুৰি কৰি থাকে। আৰু সেনেকুৱা মানুহ প্ৰত্যেক গাঁৱে গাঁৱে মই দুটা এটা পাইছোঁ, বুঢ়া মানুহ কোৰাণৰ পৰা কুফুৰি কালাম কৰা। কুফুৰি কালামটো হ'ল কোৰাণৰ যিটো আয়াত থাকে আয়াতটো উল্টা কৰি কৈ মানে মানুহৰ গৰু হওক ছাগলী হওক নষ্ট কৰে, পিঠা নষ্ট কৰে। ভাল ছোৱালী এটা আছে, বিয়া হ'ব, বহুত বিয়া আহে ঘূৰি যায়, বন কৰি হয়। ভাল ল'ৰা এটা আছে, চাকৰি বাকৰি হ'ব, কিবা হ'ব, বন কৰি ৰাখে, কিন্তু সেনেকুৱাভাৱে বন কৰিছে। তো গতিকে ৰাইজ সেনেকুৱা অসুবিধাত যোগাযোগ কৰিব, আৰু এই দোকানৰ কাম কাজবোৰ আমি কৰি দিছোঁ। তো গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। খুদা হাফিজ, জয় অসম।